বন্ধুসকল, আমাৰ অতি মৰমৰ মুখ্যমন্ত্ৰী ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰেনে আপোনালোকে? সম্ভাৱনা আছে নাই? এতিয়া যিমতে কাম কৰি আছে, গোটেই ভাৰত বিখ্যাত হৈ পৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। বৰ্তমান বিহাৰত ষ্টাৰ কেম্পেইনাৰ হৈ গৈ আছে আৰু আপোনালোকে দেখিছে যি ধৰণে কেম্পেইন চলাই আছে। ভাৰতৰ প্ৰতি ৰাজ্যতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিখ্যাত হৈ পৰিছে আৰু বেছি দিন নাই বুলি ভাবিছোঁ, হয়তো অসমৰ মুখ্যমন্ত্ৰী এদিন প্ৰধানমন্ত্ৰী হয়তো হ'ব পাৰে। আপোনালোকে কামনা কৰেনে আপোনালোকে? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেবাকৈ যদি প্ৰধানমন্ত্ৰী হয়, অসমৰ কিন্তু বহুতো যে কাম হ'ব সেইটো চিৰসত্য। আমাৰ আগৰজন যিজন নেকি ডক্টৰ মনমোহন সিং অসমৰ প্ৰধানমন্ত্ৰী, অসমৰ পৰা যে হৈ গৈছিল প্ৰধানমন্ত্ৰী, তেনে লাগিছে নাই আপোনালোকৰ? তেনে লাগিছিল নেকি? যি সময়ত নেকি প্ৰধানমন্ত্ৰী হৈ আছিল, অসমৰ পৰা গৈ অসমৰ হৈ কিবা ভাল কাম কৰিলেনে এইজনে? আৰু এই কংগ্ৰেছকে এখিনিয়ে টিকা চেলেকি থাকে। আজি ইমান বছৰ শাসন কৰি গ'ল, যি ধৰণে ডেভেলপ হ'ব লাগিছিল, সদায় শোষণ নীতি আমাৰ নৰ্থ ইষ্টক, অসমক শোষণ কৰি থাকিল কেন্দ্ৰই। আৰু এখিনিয়ে ইয়াতে প্ৰশ্ন কৰিব, কংগ্ৰেছে কি কৰা নাই, বিজেপিয়ে কি কৰিলে বুলি। এই 60 বছৰ আৰু এতিয়াৰ 10 বছৰ তুলনা কৰি চাব আৰু তেতিয়াই ইয়াৰ উত্তৰটো পাব। হয় নাই বন্ধুসকল? আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে এতিয়া কাম কৰি আছে আমাৰ অসমত, ভৱিষ্যতে যদি প্ৰধানমন্ত্ৰী হ'লেও ভাৰতৰ হৈ ভাল কাম যে কৰিব, সেই আশা গোটেই ভাৰততে ভাৰতৰ জনসাধাৰণে আশা কৰি আছে। সেয়া আমাৰ গৌৰৱ। অসমৰ এজন নেতাক যে ভাৰতীয় মানুহে আশা পালি আছে, সেয়া অসমৰ কাৰণে গৌৰৱ। হয়নে বাৰু বন্ধুসকল? আৰু আপোনালোকে ছ'চিয়েল মিডিয়াত চাই আছে, অতি সোনকালে আমাৰ এই মুখ্যমন্ত্ৰী হয়তো এদিন প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ছাপোৰ্ট কৰি যাব।